Welcome there everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 4 এক্সাৰসাইজ 4.3 অৰ্থাৎ অনুশীলনী 4.3 প্ৰতিটো অংকই মই তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা, Question number 1. বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল যদি বৰ্তে উলিওৱা। যদি সমাধান আছে, যদি বৰ্তে মিন্স যদি সমাধান আছে উলিওৱা, যদি মূল আছে উলিওৱা, বাস্তৱ মূল আছে। চাবা তোমালোকে মই প্ৰথম কুৱেশ্যনটো দিছোঁ সমাধান কৰি। 1 আৰু 1 to 2x square minus 7x plus 3 equal to 0. ইয়াৰে মই b square minus 4ac এটো হল a, এটো হল b, এটো হল c। so b square minus 4ac ইয়াক কোৱা হয় ভেদ নিৰূপক, ডিসক্ৰিমিনেন্ট বুলি কোৱা হয় বা বিবেচিকা বুলিও কোৱা হয়। b square minus 4ac ইয়াৰ মানবিলাক মই বহাই চাম। মাইনাস এটো হল b minus 7 square minus 4ac 4 বহালো, এর মান হবে a2 2 বহালো, cর মান হবে a2। গতিকে আমার 4 দুগুণ 8 3 8 গুণ 24, গতিকে 49 minus 24 equal to 25 is greater than 0। 0 তকৈ ডাঙৰ আছে, গতিকে নিশ্চয় ইয়াৰ সমাধান আছে। এতিয়া চাবা, মই এই x স্কয়াৰৰ সহগ আছে 2, এটুক মই কি কৰিলোঁ 4 পূৰণ কৰিলোঁ, 8 হৈ গ'ল। তে এই 8ৰে আমি প্ৰতিটো পদক পূৰণ কৰিছোঁ। চাবা এই 8ৰে 8 দুগুণ 16 x স্কয়াৰ, 7 গুণ 56 56x আৰু 3 8 গুণ 24 24 equal to 0। 16ক আমি এনেকৈ লিখিব পাৰোঁ। এনেকৈ লিখিলে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম, a minus b whole square formula। চাবা তোমালোকে 16x means 4x square, তাৰমানে এইটো a square minus 2ab 2a এইটো a ধৰিলোঁ, আৰু ইয়াত আমাৰ কি থাকিল 2 4 গুণ 8 8 থাকিল, তেনেহ'লে আৰু 7 আছে, 7 গুণ 56 হ'ব, সেইকাৰণে আমি ইয়াত 7 দিছোঁ। চ' a square minus 2ab প্লাছ এইটো যে এইটো b square ইকুৱেল টু এই 7 স্কয়াৰ ওপৰৰ লাইনটোত নাছিলে বাওঁফালে, সেইকাৰণে আমি সোঁফালেও 7 স্কয়াৰ এটা যোগ কৰি দিলোঁ। আৰু এই প্লাছ 24, এই প্লাছ 24 আমি সোঁফালে লৈ গ'লোঁ, মাইনাছ 24 হৈ গ'ল। এতিয়া চাবা a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ যিটো ফৰ্মুলা হৈ গ'ল, সেইটো হ'ল a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলা, যিহেতু মাইনাছ আছে a মাইনাছ b, এইটো হ'ল a, এইটো হ'ল b, a মাইনাছ b হোল স্কয়াৰ ইকুৱেল টু এইটো হ'ল 7 পূৰণ কৰিলে 49 হ'ব 24। ইয়াত চাবা তোমালোকে একে ৰাখিছোঁ, 49ৰ পৰা 24 গ'লে 25 থাকে। এতিয়া চাবা মই এই স্কয়াৰ এইটো বৰ্গমূল লৈছোঁ, 4x minus 7 বৰ্গমূল লৈছোঁ, এইটো থাকিল, আৰু ইয়াৰ বৰ্গমূল ল'লে প্লাছ মাইনাছ √25 হৈ গ'ল। চাবা এতিয়া আমাৰ 4x থৈ গ'লোঁ, মাইনাছ 7 সোঁফালে লৈ গ'লোঁ, প্লাছ হৈ গ'ল, আৰু এই প্লাছ মাইনাছ √25। চ' ইয়াতে মই x ৰাখিলোঁ, 4 ইফালে হৰণ হ'ব, হৰণ হৈছে 7 প্লাছ মাইনাছ 25ৰ বৰ্গমূল 5। গতিকে প্ৰথমত আমাৰ কি হ'ব 7 প্লাছ 5/4, 7 প্লাছ 5/4। তোমালোকে ইয়াত চাবা, ইয়াত যদি আমি এনেকৈ লিখোঁ 7 প্লাছ 5 12 হ'ব, 12 হ'ব, 12ক আমি 4 হৰণ কৰিলে 3 হ'ব। আকৌ আমি 7 মাইনাছ 5 যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 2 হ'ব, 2/4, 2/4 মানে হ'ব কি 2/4 ইকুৱেল কি হ'ব 1/2, 1/2 হৈ গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। নেক্সট চাবা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত চাবা 2x স্কয়াৰ প্লাছ x মাইনাছ 4 ইকুৱেল টু 0। আমি এইবাৰো আমি কি কৰিম, এই x স্কয়াৰৰ সহগক আমি 4 পূৰণ কৰিলোঁ, 8 হৈ গ'ল। তো এই এটারে আমি গোটেই পদক পূরণ করিম। চাবা
8 পূৰণ কৰি কি হ'ব 8 দুগুণ 16 x স্কোৱাৰ ইয়াত 8 পূৰণ কৰিলে 8x 8 পূৰণ কৰিলে 4 গুণ 32 = 0 ইয়াক আমি 8 পূৰণ কৰিছোঁ কিন্তু 0 হৈ গৈছে এই 16x স্কোৱাৰ আমি 4x স্কোৱাৰ লিখিব পাৰোঁ হোল স্কোৱাৰ প্লাছ এইটো a স্কোৱাৰ যদি আমি a ধৰি লওঁ a স্কোৱাৰ প্লাছ 2a 4 দুগুণ 8 8x হৈ গ'ল আৰু একো নাই কাৰণে আমি ইয়াত 1 ধৰিলোঁ প্লাছ b স্কোৱাৰ এইটো 1 a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এই 1 স্কোৱাৰ ইয়াত ওপৰৰ লাইনটোত বাওঁফালে নাছিল কাৰণে আমি সোঁফালেও 1 স্কোৱাৰ এটা বেছি কৰিলোঁ আৰু এই -32টো ইয়াত সোঁফালে লৈ গ'লোঁ +32 হৈ গ'ল এতিয়া ইয়াত হ'ব কি a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ ফৰ্মুলা a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা হৈ গ'ল যেহেতু আমাক বৰ্গ সম্পূৰণ কৰি পদ্ধতিৰে কৰিব দিছে আমি সেইকাৰণে বৰ্গ সম্পূৰণ কৰিলোঁ বৰ্গ মানে এইটো স্কোৱাৰ কৰিলোঁ তে 1 স্কোৱাৰ মানে 1 প্লাছ 32 33 হৈ গ'ল এতিয়া আমি ইয়াতে বৰ্গমূল লৈছোঁ স্কোৱাৰ উঠাই দিয়া মানে বৰ্গমূল লোৱা ইফালে বৰ্গমূল লৈছোঁ +-√33 ইয়াৰ পিছত আমি এই 1 ইফালে লৈছোঁ -1 হৈ গ'ল আৰু xটো ৰাখিছোঁ 4 ইফালে হৰণ হৈ গ'ল গতিকে আমাৰ কি হ'ল এনসাৰ অৰ্থাৎ -1 +√33 -1 +√33/4 আৰু দ্বিতীয়টো কি -1 -√33/4 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো হ'ল কুৱেশ্যন নম্বৰ 2 তোমালোকৰ ক্লিয়াৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 3 চোৱা তোমালোকে 3টো ধুনীয়াকৈ চাবা ইয়াতে 4x স্কোৱাৰ প্লাছ 4√3x প্লাছ 3 = 0 ইয়াতে আছে আমাৰ এইবাৰ আমি কি কৰিলোঁ এইবাৰ আমাৰ হ'ল কি এই 4 আছে x স্কোৱাৰৰ বাওঁফালে যিটো সহগ আছে ইয়াক আমি 4 পূৰণ কৰিলোঁ 4 পূৰণ কৰিলে আমাৰ কি হয়গৈ আমাৰ 16 হয় 16 হয় এই 16 আমি গোটেই পদবিলাকক পূৰণ 16 যদি আমি 4 পূৰণ কৰোঁ 4 16 64 64 হয় x স্কোৱাৰ ইয়াকো পূৰণ কৰা 4 16 64 64 হয় আৰু √3 আছে আগৰ পৰা x প্লাছ ইয়াকো যদি আমি 16 পূৰণ কৰোঁ 3 16 48 হ'ব ঠিক আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁ 8 গুণ 64 x স্কোৱাৰ প্লাছ চাবা আমি এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিছোঁ a স্কোৱাৰ প্লাছ 2a এইখিনিক আমি লিখিব পাৰিছোঁ 8 দুগুণ 16 হৈ গ'ল তো আমি আৰু 4 পূৰণ কৰিলে 64 হ'ব গতিকে আমি 4 পূৰণ কৰিলোঁ আকৌ √3 থাকি গ'ল প্লাছ এইটো b হৈ গ'ল 2ab এইখিনি কি হৈ গ'ল b হৈ গ'ল b নিচিনা হৈ গ'ল গতিকে b স্কোৱাৰ এইখিনি আমাৰ ওপৰৰ লাইনটোত বাওঁফালে নাছিল কাৰণে আমি ইফালে সোঁফালেও বেছি কৰি দিলোঁ আৰু এই -4 +48 টো -48 হৈ গ'ল এইটো -48 হ'ব দেই এইটো এতিয়া চাবা a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা হৈ গ'ল ইকুৱেল টু এইটো হ'ব কি এই স্কোৱাৰটো ইয়াত আহিলে কি হ'ব 16 হ'ব 4 গুণ 16 আৰু এই স্কোৱাৰটো যদি √3 ওপৰত আহে 3 হ'ব তে 3 16 48 হৈ গ'ল আৰু ইয়াতে -48 হৈ গ'ল গতিকে এইটো 0 হৈ যাব তো 8x প্লাছ 4√3 হোল স্কোৱাৰ এটা ইকুৱেল টু 0 গতিকে আমি ইয়াতে বৰ্গমূল লৈছোঁ ইফালে বৰ্গমূল 0 বৰ্গমূল 0 হয় গতিকে আমি 8x ৰাখিলোঁ আৰু এই প্লাছ 4√3 মাইনাছ হৈ গ'ল x ৰাখিলোঁ এইফালে হৰণ হৈ গ'ল আচ্ছা হৰণ হ'লে আমি চাম যে আমি এইটোৰে এইটো হৰণ কৰিম কি হ'বগৈ এইটোৰে হৰণ কৰিলে চাবা আমি যদি এইটোক হৰণ কৰোঁ 4ক যদি আমি এইটোৰে হৰণ কৰোঁ আমি যদি ইয়াত কি থাকিব 1/2 থাকিব তো ইয়াত হ'ব কি -1/2 মানে 1 নাই 1 নিলিখিলেও হ'ব √3/2 ইয়াতো কি হ'ব একে হ'ব -√3/2 কাৰণ দুইটাই এনসাৰ একে হৈ গ'ল আচ্ছা দুটা এনসাৰ আমি কিয় লিখিব লগা হ'ল এনসাৰ এটা ওলাইছিলে এইকাৰণে লিখিব লগা হ'ল যে আমাৰ এইটো দ্বিঘাত সমীকৰণৰ মূল দুটা সদায় মূল দুটা থাকে সেইকাৰণে এতিয়া চাবা 4 নম্বৰ কুৱেশ্যনটো 2x² + x + 4 = 0 ইয়াত আমি এইটো চালোঁ ভেদ নিৰূপক বা বিবেচিকা বা ডিসক্ৰিমিনেন্ট দি চালোঁ আমি b² - 4ac b² bৰ মান হ'ব ইয়াত 1 দিলোঁ -4 a হ'ল 2 c হ'ল 4 আমি দিলোঁ
তো 1 স্কোয়াৰ মানে 1 মাইনাছ এইখিনি পূৰণ কৰি 32 হৈ গ'ল। তো মাইনাছ 32 হৈ গ'ল, মাইনাছ 31 থাকিল। তো মাইনাছ 31 লেছ দেন 0, 0তকৈ সৰু। গতিকে সেইকাৰণে আমাৰ ইয়াত কি হ'ব, বাস্তৱ মূল নাই, তাৰমানে ইয়াত মূল নাই। এতিয়া আমাৰ তাত লিখা আছিলে বৰ্তে বুলি লিখা আছিলে, যদি বৰ্তে তাৰমানে নবৰ্তে, বৰ্তে মানে ইংলিছত এক্সিষ্ট বুলি কোৱা হয়, নবৰ্তে মানে ডাজ নট এক্সিষ্ট। গতিকে সলিউশ্যন ডাজ নট এক্সিষ্ট, ইয়াৰ কোনো সমাধান নাই, তাৰমানে বাস্তৱ মূল নাই, মানে ইয়াৰ কোনো সমাধান নাই। এতিয়া 5 নম্বৰত চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 5, x² + 4x + 1 = 0। ইয়াৰ পৰা আমি x² বাওঁফালে কি আছে, 1 আছে। সেই 1ক যদি আমি 4ৰে পূৰণ কৰোঁ, কি হ'ব, 4 হ'ব। এইটো হ'ল শ্ৰীধৰ আচাৰ্যৰ নিয়ম। এতিয়া 4 হৈ গ'ল ন, এই 4ৰে গোটেইবিলাকক পূৰণ কৰি দিলে কি হ'ব, 4x², 4 গুণ 16x, ইয়াকো 4 4, ইয়াকো 4 পূৰণ কৰিলে 0 হৈ যাব। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ, 2x² হোল স্কোৱাৰ লিখিব পাৰোঁ। এতিয়া হয় কি a² + 2ab এনেকৈ লিখিব পাৰোঁ, কাৰণ 2টো ফৰ্মুলাত আছেই, a হ'ল এইখিনিত আছেই। b কিমান হ'ব, 2 গুণ 4, ইয়াত আছে 16, তেনে আৰু 4 এটা আছে, 4 এটা আছে, তেতিয়াহে 16 হ'ব। গতিকে এই 4টো আমি b ধৰিলোঁ, a² + 2ab প্লাছ এইটো যদি b হৈ যায় প্লাছ b²। কিন্তু এই b² 4² আমাৰ ওপৰৰ লাইনৰ বাওঁফালে নাছিলে, গতিকে আমি বাওঁফালে 4² দিলোঁ কি, এইকাৰণে যে ইয়াতে ফৰ্মুলাটো বনাব লাগে, বৰ্গ সম্পন্ন কৰিব লাগে। গতিকে এই 4² আমি সোঁফালেও এটা দি দিলোঁ। দুইফালে সমান যদি আমি যোগ কৰোঁ, সমান সংখ্যা, তেতিয়া ইয়াৰ সমীকৰণৰ কোনো পৰিৱৰ্তন নহ'ব, মানৰ কোনো পৰিৱৰ্তন নহয়। আৰু এই +4 আছে, -4 দি দিলোঁ, হৈ গৈছে। গতিকে a² + 2ab + b² মানে a + b হোল স্কোৱাৰ, আৰু ইয়াত হ'ব 16 - 4, ইয়াত 12 থাকিল। এতিয়া আমি এইটো বৰ্গমূল লৈছোঁ, স্কোৱাৰ উঠাই দিয়া মানে বৰ্গমূল লোৱা, বৰ্গমূল লৈছোঁ 2x + 4 = ±√12। চাবা এতিয়া আমি ইয়াতে 4 ইফালে লৈ গ'লোঁ, মাইনাছ হৈ গ'ল, আৰু 2 ইয়াত x ৰাখিলোঁ, 2 ইফালে হৰণ হৈ গ'ল। এতিয়া চাবা তোমালোকে এইটোৰ পৰা এইটো হৈছে কেনেকৈ হ'ল। এতিয়া এই আমি 2 কি কৰিছোঁ, এটা কমন লৈছোঁ, কমন লৈ 2টো কটা গ'ল, ইয়াত কি থাকিব, 2 থাকিব আৰু √3 থাকিব, এনেকুৱা হ'ব। তাৰ বস্তুটো এনেকুৱা হৈছে, আমি যদি 2 কমন লওঁ ইয়াতে, তেতিয়াহ'লে আমাৰ কি থাকিব, -2 কমন ল'লে ইয়াত আমাৰ কি থাকিব, 2 থাকিব, ইয়াতে মাইনাছ হ'ব, √3 হ'ব, ইয়াত আমাৰ কি থাকিব, 2 হ'ব। ইয়াত 2 আমি কমন লৈছোঁ, এই 2টো কটা গ'ল, থাকিব কি, মাইনাছ প্লাছে মাইনাছ আকৌ মাইনাছ হ'ব, -2 হ'ব, +3 হ'ব। আকৌ এইটো কি আহি যাব, এইটো কাটা গ'ল, মাইনাছ প্লাছে মাইনাছ, এটা প্লাছ হ'ব, এইটো 2 হ'ব, √3 হ'ব, এইটো হৈ গ'ল। ঠিক তেনেকৈ আমাৰ এইটোও হ'ব। গতিকে xৰ মান 2টা। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 6টো চাবা, কুৱেশ্যন নম্বৰ 6 চাবা, 4x² + x - 3 = 0। আমি এই 4ক আমি 4ৰে পূৰণ কৰিছোঁ, 16 হৈ গৈছে, 16 আকৌ গোটেইবিলাকক পূৰণ। গতিকে 64x², ইয়াত আমি 16ৰে পূৰণ কৰিছোঁ, ইয়াক আমি 16ৰে পূৰণ কৰিছোঁ, ইমান হৈ গ'ল। গতিকে এইটো হ'ব 8 × 64, গতিকে আমি এইটো লিখিব পাৰোঁ। গতিকে a² আমি a² বুলি ভাবিছোঁ, a² + 2a, এইটো হ'ব a, আৰু তেনেকৈ 8 × 16, 16 ইয়াত আছেই, যিহেতু x আছেই, আৰু একো নাই কাৰণে আমি 1 এটা দিছোঁ, 2ab আমি 1 বনাইছোঁ, প্লাছ b²। যদি ইয়াত b আছে 1, গতিকে 1² b হ'ব। আচ্ছা, ইয়াতো আমি 1² এটা বঢ়াই দিলোঁ, কাৰণ ইয়াতো বঢ়াই দিছোঁ কাৰণে ইয়াতো বঢ়াই দিলোঁ। এই -48 ইফালে গ'ল, +48 হৈ গ'ল। এতিয়া হ'ল a + b হোল স্কোৱাৰ ফৰ্মুলা, এইখিনি হ'ব কি, a + b হোল স্কোৱাৰ ফৰ্মুলা। তোমালোকে এইটো চাই ল'বা। আৰু ইয়াতে আছে কি, এইখিনি হৈ গ'ল, গতিকে 49 হৈ গ'ল। গতিকে 8x + 1 এইটো হোল স্কোৱাৰ আছিলে, আমি বৰ্গমূল লৈছোঁ, আৰু ইফালে হ'ল +-√49 +-7 হৈ গ'ল। 49ৰ বৰ্গমূল 7 7 গুণ 9 কাৰণে 7। গতিকে আমাৰ 8x থাকিল, আৰু এই 1টো ইফালে মাইনাছ হৈ গ'ল, আমাৰ x থাকিল, 8টো ইফালে হৰণ হৈ গ'ল।
গতিকে আমাৰ প্ৰথম হ'ল কি -1 + 7 তাৰমানে কি 6/8 2ৰে কাটিলে কি হ'ব 3/4 আকৌ -1 - 7 -8 তো 8/8 কটাকটি হ'লে -1 থাকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো তে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 আছে যিখিনি আমি কৰিলোঁ 1 নম্বৰত সেইখিনি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমাক কৰিব দিছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰিব দিছে গতিকে কুৱেশ্যন নম্বৰ 2 সেই আগৰ যে আমাৰ আছিলে 1 আমাৰ যে 1 নম্বৰ কুৱেশ্যন আছিলে এইটো এই কুৱেশ্যনটোকেই আমাৰ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কৰিব দিছে আমি এই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিছোঁ 2x² - 7x + 3 = 0 আমাৰ দ্বিঘাত সূত্ৰ হয় এইটো x = -b + -√b² - 4ac/2 এইটো দ্বিঘাত সূত্ৰ ইয়াত এইটো a এইটো b এইটো c মানবিলাক বহাই দিছোঁ আচ্ছা বহাই দিয়াৰ পিছত আমি কি পালোঁ এতিয়া মাইনাছ থাকিলে যদি আমাৰ যুগ্ম সংখ্যা থাকে তেতিয়া মাইনাছটো নোহোৱা হৈ যায় 7 × 7 = 49 আৰু 4 × 2 = 8 3 × 24 24 হৈ গ'ল এতিয়া -আছে প্লাছ 7 প্লাছ মাইনাছ এইখিনি হৈ গ'ল গতিকে ইয়াৰ পৰা এইটো মাইনাছ কৰিলে আমাৰ কি হ'ব 25 থাকিল √ 25 /4 থাকিল এটা 25ৰ বৰ্গমূল কি আছে 5 গতিকে 7 + - 5/4 গতিকে 7 + 5/4 12 12 হ'ব 12ক 4 কাটিলে 3 হ'ব আৰু 7 - 5 2 হ'ব 2/4 2/4 মানে কি হ'ব 1/2 কাটিলে কি হ'ব 1/2 থাকিব গতিকে 1/2 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থ্যাংক ইউ